হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, এইমাত্ৰ আহি পৰিল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চিলেবাছ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গ্ৰেড 3 চিলেবাছ সম্পৰ্কে। গ্ৰেড 3 চিলেবাছত কি কি আহিল, কেনেকুৱা ধৰণৰ এক্সাম হ'ব, পেটাৰ্ণটো কেনেকুৱা হ'ব, নেগেটিভ মাৰ্ক আছে না নাই, সম্পূৰ্ণ আজি জনাই যাম এইখন ভিডিঅ'ত। তো ব'লা ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমে গ্ৰেড 3 যিসকলে বেচিলাৰ ডিগ্ৰী আছিল আৰু তেওঁলোকে এপ্লাই কৰিছিল ফৰ বেচিলাৰ ডিগ্ৰী লেভেল পোষ্ট, ৰিটেন এক্সামৰ পেটাৰ্ণটো কেনেকুৱা হ'ব আৰু কোন কোন চিলেবাছটো কি কি সেইটো আজি জনাই দিম। প্ৰথমে টপিকত আহোঁ যে প্ৰথমে ছ'চিয়েল ষ্টাডিত আছে, থাকিব 30টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক কৰি থাকিব। তাৰপিছত জেনেৰেল নলেজত 35টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক কৰি থাকিব। তাৰপিছত থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তাত থাকিব 20টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক কৰি থাকিব। তাৰপিছত থাকিব জেনেৰেল মেথছত থাকিব 30টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক কৰি। তাৰপিছত থাকিব জেনেৰেল ইংলিছ, তাত থাকিব 10টা কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ, তাত থাকিব 25টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 2 মাৰ্ক কৰি, মানে 2 নম্বৰ থাকিব। এটা কুৱেশ্যন কৰিলে 2 নম্বৰ দিব। আৰু এক্সামৰ টোটেল কুৱেশ্যন থাকিব 150টা আৰু টোটেল মাৰ্ক হ'ব 175টা, 175। আৰু এক্সামৰ ডিউৰেশ্যন 3 আৱাৰ্ছ হ'ব। তাৰপিছত আৰু যিসকলে গ্ৰেড 3 যিসকলে HSSLC লেভেল পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ৰিটেন এক্সামৰ চিলেবাছটো হ'ব যে প্ৰথমে আছে ছ'চিয়েল ষ্টাডি, তাত থাকিব 30টা কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। 2 নম্বৰ থাকিব জেনেৰেল নলেজ, তাত থাকিব 30 কুৱেশ্যন, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। 3 নম্বৰ থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তাত থাকিব 20 কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব জেনেৰেল ইংলিছ, তাত থাকিব 35টা কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব জেনেৰেল মেথছ, তাত থাকিব 35টা কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। এইখিনি আছিল HSSLC লেভেল পোষ্টৰ কাৰণে। আৰু তাতো 150টামান কুৱেশ্যন থাকিব আৰু 150টা কুৱেশ্যনত প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক, টোটেল মাৰ্ক হ'ব 150। তাৰপিছত যিসকলে HSLC লেভেল পোষ্টৰ কাৰণে মানে ড্ৰাইভাৰ তাৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ চিলেবাছটো হ'ল যে প্ৰথমে থাকিব ছ'চিয়েল ষ্টাডি, তাত থাকিব 20 কুৱেশ্যন, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব জেনেৰেল নলেজ, তাত থাকিব 30 কুৱেশ্যন, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তাত থাকিব 20 কুৱেশ্যন, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব জেনেৰেল মেথছ, তাত থাকিব 30 কুৱেশ্যন, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত থাকিব জেনেৰেল মেথছ, তাৰপিছত থাকিব জেনেৰেল ইংলিছত থাকিব 30 কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। তাৰপিছত ৰোড ট্ৰান্সপৰ্ট, তাত থাকিব 20 কুৱেশ্যন আৰু প্ৰতিটোৰ কাৰণে 1 মাৰ্ক। এইখিনি আছিল গ্ৰেড 3 পোষ্টৰ যিবিলাক পোষ্ট আছিল আৰু প্ৰতিটো পোষ্টৰ চিলেবাছ। তো আজিৰ কাৰণে এইখিনি। আৰু এটা বস্তু জনাই দিওঁ যে ইয়াত নেগেটিভ মাৰ্কিং আছে, যদি কোনো এটা কুৱেশ্যন ভুল কৰা তেনেহ'লে তাৰ কাৰণে মাইনাছ যাব 0.25 নম্বৰ, মানে তেনেহ'লে 1টো আগতে আছিল আৰু ভুল কৰাৰ কাৰণে আৰু গ'ল 0.25, তেনেহ'লে টোটেল মাৰ্ক যাব নেগেটিভ মাৰ্ক, টোটেল মাৰ্ক কমি যাব 1.25 মাৰ্ক কমি যাব এটা কুৱেশ্যন ভুল কৰিলে। তো সেইখিনি পৰীক্ষা দিয়াতে সময় এইটো মনত ৰাখিবা। আৰু নেগেটিভ মাৰ্ক আছে তো, আৰু টোটেল কুৱেশ্যন 150টাই থাকিব প্ৰতিটো পোষ্টৰ কাৰণেই, তো নেগেটিভ মাৰ্ক আছে সেইকাৰণে অলপ মনত ৰাখিবা। তো আজিৰ কাৰণে এইখিনি।